আমি 2022 চনতে আমাৰ জিমটো অপেন কৰিছিলোঁ। আমাৰ মৰমৰ হাৰ্টফুল জুবিন দাই অপেন কৰিছিলে 8 অক্টোবৰত। ত' 8 অক্টোবৰত অপেন কৰাৰ পাছত আমাৰ মানে ৰাইজৰ বহুত সহায় সহযোগিতা পাইছোঁ। সেইটো কাৰণে আজি ভাবিলোঁ আজি 26/6/2024 আমি ভাবিছোঁ এখন সৌন্দৰ্য প্ৰতিযোগিতা পাতিম। এই প্ৰতিযোগিতাত মানে বহুত প্ৰতিযোগী আহিছে। সেইটো কাৰণে আমাৰ ভাল লাগিছে আৰু আমাৰ ৰাইজৰ সহযোগিতা আৰু মোৰ বন্ধুবৰ্গৰ বহুত সহযোগিতা আছে। সেইটো কাৰণে আমি বহুত ভাল লাগিছে, ভাল পাইছোঁ। এই পদক্ষেপটো আমি অহা বছৰ আৰু ভালকে ল'ম। আৰু মোৰ এটা আপোনাৰ CC ব্লকৰ ইণ্ডাষ্ট্ৰীত সেইটো আছে। আজি মানে সেইটো উন্মোচনৰ টাইপত কৰিছোঁ আৰু সেইটোৰ লগতে হেৰি কৰিছোঁ। মোৰ নিজৰ হয়, মোৰ নিজৰ এটা CC ব্লক আৰু এটা মানে ফ্লাই এছ বিক্সৰ ইণ্ডাষ্ট্ৰীও আছে। সেইটো লগত সংগতি ৰাখি পেলাই আমি আজি অনুষ্ঠানটো পাতিছোঁ। হয়, এই অনুষ্ঠানটো মানে আমাৰ মৰমৰ হাৰ্টফুল জুবিন দা অপেন কৰাৰ কথা আছিলে 20 অক্টোবৰত। তাৰ আগতেতো তেখেতৰ এইটো আমাৰ যিটো সকলোৱে নিবিচৰা কামটো হৈ গ'ল ন। এইটো সকলোৰ কাৰণে দুখৰ বিষয়। ত' আজি অনুষ্ঠানটো মানে এই দুটা অনুষ্ঠান হেৰি কৰি আমি কৰিছোঁ। মানে আমাৰ জিমত বহুতো যুৱক আহি পেলাই এতিয়া যিবোৰ আপোনালোকে ক'লে যি বেয়া বস্তু খায়, ড্ৰাগছ কিবা-কিবি এইবোৰ মানে বহুতে এৰিব লৈছে। আৰু সন্ধিয়া সময়ত জিমত সোমালে মানে বহুত বস্তুখিনিৰ পৰা দূৰত থাকিব পৰা যায়। আৰু স্বাস্থ্যটো মেইন বস্তু ন, আজিকালি স্বাস্থ্যই মেইন বস্তু ন। সেইটোৱে আৰু সেইটো মানে জাষ্ট ছাডেনলি আহি গ'ল আৰু ভাবিছিলোঁ পাতি দিওঁ। আমাৰ ল'ৰাখিনিতো যোৱা বছৰ আমি বডি বিল্ডিং পাতিছোঁ। আমি ছোৱালীবোৰৰ কাৰণেতো আমাৰ জিমৰ ছোৱালীবোৰৰ কাৰণে আমি একো আয়োজন কৰা নাছিলোঁ ন। ছাডেনলি ভাবিছোঁ যোৱা বছৰ যেতিয়া ল'ৰাখিনিৰ কাৰণে পাতিছোঁ, এইবাৰ আমি ছোৱালীখিনিৰ কাৰণে আয়োজন কৰিছোঁ। একদম বহুত আনন্দিত, কাৰণ দীপজ্যোতি দেউৰী এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মই এখন প্লেটফৰ্ম পাইছে। সেই প্লেটফৰ্মৰ জৰিয়তে ইয়াৰ আগৰ পৰা তেওঁ যুৱকসকলক লৈ অনুষ্ঠান অনুষ্ঠিত কৰিছিল। এইবাৰ যিহেতু যুৱতীসকলক লৈ খুব দূৰদৰ্শী হিচাপে তেখেতে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। সীমাবদ্ধ নাথাকে, সকলোৰে মাজত আমাৰ যি প্ৰতিভা লুকাই আছে, সেই প্ৰতিভাবোৰ বিকাশ কৰিবৰ কাৰণে তেওঁ যি এই অনুষ্ঠান সঁচাই নথৈ আনন্দিত হৈছোঁ। আমিও সেইকাৰণে ওতঃপ্ৰোতভাৱে জড়িত হৈ অনুষ্ঠানটি উত্তৰণ কৰাৰ বাবে যিখিনি চেষ্টা আমি ত্ৰুটি কৰা নাই, সকলোৱে মিলি-জুলি আমি সেই অনুষ্ঠানটো চলাই নিবৰ কাৰণে আমি হেৰি কৰিছোঁ। আৰু লগতে আমি সঁচাকৈ আনন্দিত হৈছোঁ। নিজে কি কৰিছোঁ এইটো ডাঙৰ কথা নহয়, তেওঁৰ জৰিয়তে আজি CC ব্লকৰ জৰিয়তে বা আমাৰ যি জিমৰ জৰিয়তে আমাৰ যিসকল ড্ৰাগ এডিক্টৰ বা ৰাগিয়াল বস্তু সেৱন কৰে, তেওঁলোকে সেইবোৰ বিসৰ্জন দি তেওঁ শৰীৰ চৰ্চাত আহিছে। তাৰ যোগেদি আমি এটা একদম মেছেজ পঠাব পাৰিছোঁ, যাতে তেওঁলোকে সুস্বাস্থ্য হৈ থাকক। সুস্বাস্থ্য অধিকাৰী হ'লেহে তেওঁ বাকী কাম কৰাত সুবিধা হ'ব। আৰু লগতে তেওঁ CC ব্লকৰ যি ব্যৱস্থা কৰিছে, তাতো বহুত সংখ্যক কৰ্মচাৰীয়ে জড়িত হৈ পেলাই জীৱিকা নিৰ্বাহ কৰিব পাৰিছে। এনেদৰে তেওঁ আৰু আগুৱাই যাওক, তাৰে কামনাৰে। আৰু লগতে আপোনালোক ইলেক্ট্ৰনিক মিডিয়া সকলো আপোনালোকে আহি ইয়াত এনেদৰে প্ৰচাৰ কৰাত আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰী কৰিশ্মা কোঁৱৰ। ঘৰ মোৰ ঠিকাগুৰি হয়। ইয়াৰ আগতেও কৰিছোঁ। হয়। হয়। অভিনয়, লগতে মই বিহু নাচ খুবেই ভাল পাওঁ। আমি নথৈ সুখী যে আমাক এইটো প্লেটফৰ্ম দিছে তেওঁলোকে। নাই, এইবাৰ মোৰ ফাৰ্ষ্ট টাইম। তৰালী দেৱী, ঘৰবোৰ ইয়াৰে, মই ফুলগুৰিৰে হয়।